খোলাই আছে তাৰমানে কি মই আজি অকস্মাত যাব লগা হ'ল বাকী আমাৰ কৰ্মচাৰীবৃন্দ এৰিফাত মিটিঙত থকা বুলি কৈছে আৰু এজন আছে কালেক্টৰ বুলি কয় তেওঁ মানে হেৰিত গৈছে ক'ৰবাত ঘৰৰ আমাৰ গাঁৱতে ছাৰ্ভেত গৈছে সেইকাৰণে মোৰ বহুত নথি পত্ৰ আছে ইয়াতে সেইকাৰণে মই তালাটো অলপ সময়ৰ কাৰণে মই লগাই থৈ দিছোঁ আমাৰ কোনো মানে আহিছিল মানুহখিনি কামো কৰিলে তাৰ মই অকস্মাত যাব লগা হ'ল বন্ধ কৰি থৈ গৈছে মই মানে বন্ধ কৰা মানে খোলাই আছে মই ইয়াতে আছো ইয়াত বহুত ডকুমেণ্টছ আছে ইয়াত কোনোবা যদি সোমাই যায় কিবা এটা কিবা হিৰিং টিৰিং হৈ যায় হা তেতিয়া মানে আমাৰ অসুবিধা হৈ যাব মই সেইকাৰণে বন্ধ কৰি থৈ দিছে 10 মিনিটৰ কাৰণে মই লগ কৰিছোঁ আমাৰ ষ্টাফ আনাৰ কাৰণে কিমান ষ্টাফ আছে আমাৰ ষ্টাফ মানে দুজন আহিছিল আৰু তেওঁলোকে মানে গাঁৱত কিবা আধাৰ কাৰ্ডৰ লিংক কিবা ঘৰৰ ফটো মাৰাৰ কাৰণে গৈছে কিমানজন আছে ষ্টাফ কিমানজন মানে এজন দুজন তিনিজন চাৰিজন পাঁচজন আছে তাৰে এজনো নাই এতিয়া এতিয়া নাই কিন্তু মোক কৈ গৈছে আমি ছাইডত যাম আহি আছো আপুনি তলা বন্ধ কৰি থৈ গৈছিল মই তালা মানে মোৰো মানে অকস্মাত যাব লগা হ'ল বহুত ডকুমেণ্টছ আছে ইয়াত টকা পইচাৰ লেনদেন আছে কিবা এটা ফাইল নহয় এইগলি তাৰমানে তেখেতসকলৰ অলপ অসুবিধা হৈ যাব আপুনি চৰকাৰী কৰ্মচাৰী এতিয়া 4:30 বজালৈ থাকিব লাগে মানুহ আহি পেলাই এনেকৈ ঘূৰি যোৱাটো কি ভাল হৈছে একো ভাল হোৱা নাই আমাৰ ইয়াত পঞ্চায়তত একো কামেই নহয় আমাৰ ৰাস্তা ঘাট আপুনি অলপ গ'লে দেখা পাব মই মাননীয় মুখ্যমন্ত্ৰী বিধায়কক কওঁ যে তেখেতক কওঁ যে আমাৰ ৰাস্তাটো বিশেষকৈ দামপুৰ পঞ্চায়তৰ ৰাস্তাটো আমাক শীঘ্ৰে ভাল কৰি দিয়ে যে পঞ্চায়তখনৰ সম্পূৰ্ণভাৱে তলা লগাই আছে ইয়াৰ কৰ্মচাৰী নাই কৰ্মচাৰী নোহোৱাৰ কাৰণে আমাৰ এই অঞ্চলৰ যিসকল হিতাধিকাৰী আছে বা স্থানীয় লোক আছে তেওঁলোকৰ অসুবিধা হোৱা নাই নে হৈছে তেওঁলোকৰ যিবোৰে আহি আছে কিছুমানে ঘূৰি ঘূৰি যাই আছে তেওঁলোকৰ নিশ্চয় অসুবিধা হৈছে যাব লগা হ'ল আমাৰ আজি ষ্টাফে আজি বন্ধ আজি অকস্মাত মই তাৰমানে এতিয়া ঘৰত যাব লগা হ'ল তাৰমানে মোৰ ঘৰত মানে হেৰি হৈছে মোৰ লাইনটো কাটিছে আৰু আমাৰ ষ্টাফ আজি মানে এগৰাকীও চৰকাৰী কৰ্মচাৰী পঞ্চায়তখনত উপস্থিত নাই তলা লগাই আছে ডাঙৰ ডাঙৰ তলা লগাই আছে হয় মই তালাটো মানে এটা তালা লগাই আছে আৰু বাকী মোৰ মিটিং চলি আছে তাই মই খুলি থৈ গৈছোঁ হলটো আৰু বাদ বাকী আমাৰ ষ্টাফ আজি মানে ছাইডত ছাৰ্ভেত গৈছে তাৰপিছত মই আৰু তাতে ডকুমেণ্টছ থকাৰ বাবে বহুত মোক কৰ্মচাৰী তাৰমানে আহিছিল কৈছে কি যে আজি মই ছাৰ্ভেত যাম আৰু কি বোলে ছাইডত যাম ঘৰৰ ফটো কৰাৰ কাৰণে তুমি এটা থাকিবা মই ঘূৰি অকস্মাত এতিয়াই গৈছোঁ এনেকুৱা অসুবিধা মানে কি আজি কিবা এটা কামত আহিব আজি অমুক নাই আজি এখেত নাই মানে ছেক্ৰেটাৰী নাই আজি সভাপতি নাই এনেকুৱাকৈ বহুত হেমাহি কৰি থাকে তাৰমানে যিকোনো কামত আহিলে কৰ্মচাৰী হিতাধিকাৰীৰ নামত হেতালি খেলি থাকে তেওঁলোক নাথাকে মানুহবোৰ ইয়াৰ স্থানীয় লোকসকল ফিৰি গুচি যায় গুচি যায় কি ব্যৱস্থা লোৱাৰ কাৰণে আহ্বান জনাব চৰকাৰ আৰু নৱনিৰ্বাচিত বিধায়ক আছে আমাৰ হাজো শুৱালকুছি সমষ্টিৰ বিধায়কে যি ব্যৱস্থা বিহিত ব্যৱস্থা লয় সেইটো তেখেতে ব্যৱস্থা মতে কৰিব আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো এইটো ব্যৱস্থা কৰিব লাগে ব্যৱস্থা কৰিব লাগে তলাটো বন্ধ কৰাৰ মেইন কাৰণ আৰু বাকী ষ্টাফৰ নাই আমাৰ বাকী ষ্টাফে নাই MTS নাই মানে চকীদাৰ নাই পিয়ন নাই মানে তলাটো কোনে খুলিব তলা বন্ধ কৰি থৈ দিব পাৰে আপোনালোকে তলাটো মানে থকাৰ কাৰণে কোনোবা যদি মানুহ এটা লাগিব ন সেইটোৱে কৈছোঁ এতিয়া মানুহ নোহোৱাৰ কাৰণে আপোনালোকে বন্ধ কৰি থৈ দিছে অফিচ মানুহ নহ'লে কোনে খুলিব আপোনালোকৰ বেনিফিচিয়াৰীটো ফিৰি গৈছে হিতাধিকাৰী যি আছিল বেনিফিচিয়াৰী কিহৰ কাৰণে কামত আহিছিল আপোনালোকৰ 4th গেটৰ মানুহজনক সোধক আহিছিল তেখেত 4th গ্ৰেডৰ মানুহ নহয় কি বস্তুত আছে তেখেতে কোনো বস্তুত নাই কিদৰে ৰাখিছে আপোনালোকে তেখেতক মানে আমাৰ প্ৰেচিডেণ্টে কেতিয়াবা আমাৰ MTS নাই কাৰণে তেখেতে কেতিয়াবা মানে তলা খুলে তেখেতক গোটেই দায়িত্ব দি থৈ গৈছে আপোনালোকৰ ইমান ডকুমেণ্টছ থাকে কিবা থাকে তেখেতৰ দায়িত্ব আকৌ দিয়া নাই তেখেতেচোন আহি পিনে তলা খুলি দিলে তলাটো তেখেতে বন্ধ কৰি থৈ দিছে অফিচ খুলি দিলেচোন নাই আপুনি নহাতে খুলি দিলে তালাটো মোক প্ৰেচিডেণ্টে দিছে তেখেতে সেইটোৱেতো কৈছোঁ তেন্তে ইমান অথৰিটি দি থৈ দিছে ইমান কাগজ পত্ৰ থাকে ডকুমেণ্টছ থাকে আপোনালোকৰ অথৰিটি আকৌ হেৰি নাই নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221